নমস্কাৰ, মোৰ নাম অপ্সৰা বড়ো। মোৰ ঘৰ মৰিগাঁও জিলাত। আপোনালোকে গমে পায় যে মই ছুপাৰ ডেন্সাৰ চেপ্টাৰ 5ৰ টপ 12ত আছোঁ। আপোনালোকে মোক ইমান মৰম আশীৰ্বাদ ছাপোৰ্ট কৰি আছে, তাৰ বাবে বহুত বহুত ধন্যবাদ। আৰু আপোনালোকে সদায় এনেকৈ মৰম আশীৰ্বাদ ছাপোৰ্ট কৰি থাকিব, যাতে মই আৰু আগুৱাই যাব পাৰোঁ আৰু ফাইনেললৈকে যাব পাৰোঁ। ধন্যবাদ। পোনপ্ৰথমে মই অসমবাসী ৰাইজলৈ মোৰ আন্তৰিক শ্ৰদ্ধা আৰু সেৱা জনালোঁ। নিজকে আচলতে বহুত সুখী, বহুত ভাল লাগিছে। অপ্সৰা মোৰ ছোৱালী, তাই বৰ্তমান মুম্বাইৰ ডান্স ৰিয়েলিটি শ্ব' ছুপাৰ ডান্সাৰ চেপ্টাৰ 5ত তাই টপ 12ত অংশগ্ৰহণ কৰি তাই নিজৰ প্ৰতিভা দেখুৱাই আছে। তাই বৰ্তমান মুম্বাইত আছে। তাই এতিয়ালৈকে 3টা এপিছ'ড আৰম্ভ হৈ গ'ল আৰু কেইবাটাও এপিছ'ড ৰেডি হৈ আছে। তাই অসমবাসী ৰাইজলৈ মোৰ এটাই অনুৰোধ, অপ্সৰা বড়োক আপোনালোকে মৰম দিব, ছাপোৰ্ট কৰিব। তাইক যাতে আমাৰ মৰিগাঁৱৰ লগতে সমগ্ৰ অসমবাসীৰ গৌৰৱ কঢ়িয়াই আনিব পাৰে। তাই সকলো ৰাইজে তাইক যিমান পাৰে মৰম কৰিব, ছাপোৰ্ট কৰিব। লগতে তাইৰ যিহেতু ফেচবুক পেজ আৰু ইনষ্টাগ্ৰাম ID আছে, তাতো আপোনালোকে ফ'ল' কৰিব, যিমান পাৰে শ্বেয়াৰ কৰিব আৰু ছুপাৰ ডান্সাৰ চেপ্টাৰ 5 আপোনালোকে চাব তাইৰ ভিডিঅ'সমূহ। এখন অটোৰে আমাৰ জীৱিকা গ'ল আৰু তাৰপিছত মহানগৰী মুম্বাইত যথেষ্ট ব্যয়বহুল এক প্ৰচেষ্টা কেনেদৰে আগবাঢ়িছে আৰু কি ক'ব? হয়, আচলতে বহুত কষ্ট হৈছে মই তাইক এইটো মুম্বাইলৈকে লৈ আৰ্থিকভাৱে বহুত মানে আৰ্থিকভাৱে মই মানে বহুত দুৰ্বল আৰু বহুত কষ্ট হৈছে। তথাপিও যিহেতু এইটো আমাৰ এটা বহুত ডাঙৰ সপোন আছিলে সৰুৰ পৰা তাইক লৈ। আমিও সপোন দেখিছিলোঁ, তাইও এটা সপোন দেখিছিল তাই এজন ভাল নৃত্যশিল্পী হোৱাৰ, ভাল মঞ্চত নৃত্য কৰাৰ। আৰু আমিও সেইখিনি চেষ্টা কৰি গৈছিলোঁ সদায়, তাইক যে এদিন আমি ভাল মঞ্চ এখনত নিবৰ বাবে আমি যিমানখিনি পাৰোঁ তাইৰ কাৰণে কষ্ট কৰি আছিলোঁ। বৰ্তমান তাই মুম্বাইত যিহেতু চিলেকশ্যন হোৱাৰ পিছত আমি মুম্বাই অহা যোৱাত আচলতে বহু কষ্ট হৈছে। তাৰ ভিতৰতো কোনো মানে পদ্ধতিৰে নি আছোঁ, চলাই আছোঁ এনেকুৱাকৈ আৰু। শেষত আপুনি হয়, আচলতে নৃত্যৰ প্ৰতি তেনেকুৱা মোৰ মানে বেছি চখ নাই, কিন্তু নৃত্য চাই মই বহুত ভাল পাইছিলোঁ। নৃত্য মোৰ বহুত ভাল লাগে। তাতে যিহেতু মোৰ ছোৱালীও নৃত্যক লৈ বহুত সপোন দেখিছে, তাৰ কাৰণে মই মানে তাইক সদায় এটা কথাই কওঁ, তুমি অনুশীলনেই মেইন। আৰু যিহেতু ভাল প্ৰশিক্ষণ দিবৰ কাৰণেও আমাৰ যিহেতু ওচৰে পাঁজৰে তেনেকুৱা ভাল ডান্স ক্লাছ নাই, স্কুল নাই, সেইবাবে মই তাইক সদায় কৈ গৈছিলোঁ যে আজিকালি বহুত সহজ হৈছে, মোবাইলত এনেই মানে ৰিলবোৰ চাই থকাতকৈ নৃত্যকে মানে চাই পিনে শিকি থাকিব পাৰিবা, অলসীনা কৰিব পাৰিবা। তেনেকৈ তাইক মই ডেইলি প্ৰেক্টিছ কৰাইছিলোঁ, ৰাতিপুৱা আৰু সন্ধিয়া তাইক মোবাইলৰ পৰা দেখুৱাই প্ৰেক্টিছ কৰাইছিলোঁ। শেষত মই নিজকে এনেকুৱা এটা মানে অনুভৱ হৈছিল, তাইক এজন ভাল গুৰু দিব পাৰিলে নিশ্চয় তাই বহুত আগলৈ যাব। সেইখিনি মই চিন্তা কৰি মই তাইক গুৱাহাটীৰ এজন গুৰুৰ লগত যোগাযোগ কৰিলোঁ, সন্মানীয় সুৰজ নাথ। তেখেতৰ ষ্টুডিঅ' আছে জু ৰোডত, পালা ষ্টেচন ষ্টুডিঅ'টোৰ নাম। তেখেতক যোগাযোগ কৰাৰ পিছত তেখেতৰ মোক মাতিলে, তাইক প্ৰতিভাসমূহ চাই তেখেতে ক'লে যে আপোনাৰ যিমান পাৰে আপুনি ইয়াতে লৈ আহক, মই তাক ট্ৰেইনিং কৰাম। যদি গুৱাহাটীত ট্ৰেইনিং লৈ যোৱাটো মোৰ বহুত মানে সমস্যাৰ সন্মুখীন হ'ব লগা হৈছিলে। তাইক মই সপ্তাহত 1 দিন লৈ গৈছিলোঁ। সপ্তাহত এদিন যিখিনি ক্লাছ কৰোঁ, সেই ক্লাছৰ পৰা আহি মানে গোটেই দিনটো আমি গোটেই সপ্তাহটো মানে ঘৰতে প্ৰেক্টিছ কৰাইছিলোঁ। তেনেকৈ আজি আমি সপ্তাহত এদিন ক্লাছ কৰাই বাকীখিনি ঘৰত প্ৰেক্টিছ কৰাই এনেকৈ তাই সঁচাকৈ মানে মুম্বাইৰ নিচিনা সেই মঞ্চখন স্থান পাবলৈ সক্ষম হৈছে। আপুনি অপ্সৰাৰ পিতৃ হিচাপে কি আহ্বান জনাব বা তাইক কি ক'ব? মই শেষত অসমবাসী ৰাইজলৈ এটাই অনুৰোধ, অপ্সৰাক আপোনালোকে মৰম কৰিব, ছাপোৰ্ট কৰিব। অপ্সৰা বড়ো বৰ্তমান টপ 12ত আছে। টপ 12ৰ পৰা ফাইনেললৈকে যোৱাত আৰু ফাইনেল জিকি অহাত, অসমৰ গৌৰৱ কঢ়িয়াই অনাত আপোনালোকে সকলোৱে সহায় সহযোগ কৰক। অপ্সৰা বড়োৰ যিটো ছ'চিয়েল মিডিয়া পেজ, ফেচবুক পেজ আছে আৰু ইনষ্টাগ্ৰাম ID আছে, আপোনালোকে সকলোৱে ফ'ল' কৰি দিব আৰু তাইক যিমান পাৰে তাইৰ ভিডিঅ'সমূহ শ্বেয়াৰ কৰিব। আপোনালোকে সকলোৱে তাইক মৰম আৰু আশীৰ্বাদ কৰি আমাৰ অসমৰ গৌৰৱ কঢ়িয়াই অনাত সহায় কৰিব বুলি মই অনুৰোধ জনাইছোঁ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত।
নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড। Google Play Store তো পাব এই নিউজ 18 এপ।